নমস্কাৰ লোকেল 18 চাই থকাৰ বাবে ধন্যবাদ মই সপোন দৰে আপোনাক সকলোকে জনাইছো ৰঙালী বিহুৰ আন্তৰিক হিয়া ভৰা শুভকামনা ৰঙালী বিহু বুলি ক'লে আমাৰ মনলৈ নিশ্চয় বহু পৰম্পৰাৰ কথা আহে সমগ্ৰ অসমত হয়তো এই পৰম্পৰা পালন কৰা নহ'ব পাৰে কিন্তু মূলতঃ মাজুলীত আৰু মাজুলীৰ সমান্তৰালভাৱে তাৰ পাৰ্শ্বৱৰ্তী বিভিন্ন অঞ্চলত বোকা বিহু মানুহৰ বিহুৰ দিনা ৰাতিপুৱা সময়ত বোকা বিহু পালন কৰা দেখিবলৈ পোৱা যায় বোকা ধেমালি খেলা দেখিবলৈ পোৱা যায় মই বৰ্তমান উপস্থিত আছো যোৰহাটৰ তিতাবৰৰ আদৰ্শ মহিমাবাৰী গাঁৱত আৰু বৰ্তমান সময়ত আদৰ্শ মহিমাবাৰী গাঁৱৰ বৰনামঘৰৰ সন্মুখত ইয়াৰ ৰাইজ সমবেত হৈ পূৰ্বৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি এনেদৰে তেওঁলোকে আজি বোকা ধেমালি খেলিছে মই ভিডিঅ' সহযোগীক দেখুৱাবলৈ অনুৰোধ জনাম ইয়াৰ সামগ্ৰিক দৃশ্যাৱলী পূৰ্বৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি প্ৰত্যেক বছৰৰ দৰে এই বছৰো এনেদৰেই আদৰ্শ মহিমাবাৰী গাঁৱত বোকা বিহু অৰ্থাৎ বোকা ধেমালি খেলা হৈছে প্ৰত্যেক বছৰেই মানুহৰ বিহুৰ দিনা পুৱাৰ ভাগত এনেদৰে গাঁৱৰ প্ৰত্যেকগৰাকী বুঢ়া মেথা ডেকা ডেকেৰী সকলো একত্ৰিত হৈ তেওঁলোকে বোকা খেলে বিশ্বাস কৰা হয় আজিৰ দিনটোত যিসকলে এনেদৰে বোকা ধেমালি খেলে তেওঁলোকৰ বছৰটোৰ বাবে কোনো ধৰণৰ চৰ্মৰোগ নহয় এই লোকবিশ্বাস আছে যথেষ্ট ফূৰ্তি হোৱা দেখিবলৈ পোৱা যায় সকলোৱে আপোনালোকে দেখিবলৈ পাব ইয়াত ইজনে সিজনক কেনেদৰে টানি আনি বোকা সানে কিন্তু তাৰ পাছতো কিন্তু ইয়াত কোনো ধৰণৰ অপ্ৰীতিকৰ কোনো পৰিস্থিতিৰ সৃষ্টি নহয় আচলতে সম্পূৰ্ণৰূপে ভাতৃত্ববোধেৰে খেলা ভাতৃত্ববোধেৰে কৰা কিছু নিয়ম আৰু অসমীয়া পৰম্পৰাৰ অসমীয়া নীতি নিয়মৰ এয়া এক সুন্দৰ উদাহৰণ আমি মহিমাবাৰী গাঁৱৰ পৰা দেখুৱাই আছোঁ তিতাবৰ মহিমাবাৰী গাঁৱত আজিও পূৰ্বৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি এনেদৰেই বোকা ধেমালি খেলা হৈছে আচলতে আমাৰ বোকা খেলটো আমাৰ পৰম্পৰা এটা আমাৰ ঐতিহ্যৰ পৰা খেলি আহিছে বোকা খেলটো আমাৰ আজু ককাৰ পৰা ধৰি ককা আইতাৰ দিনৰ পৰা বোকা খেলটো খেলি আহিছে ইয়াৰ পৰা কি উপকাৰ হয় বা অপকাৰ হয় নাজানো আমাৰ এটা চলিত মতবাদ আছে যে বোকা খেল খেলিলে আমাৰ চৰ্মৰোগ ভাল হয় আমি আজিৰ দিনটোত আমাৰ আদৰ্শ মহিমাবাৰী গাঁৱত পৰম্পৰাগতভাৱে এই বোকা ধেমালিটো আমি পালন কৰি আহোঁ কাৰণ আমি কৃষিজীৱী ৰাইজ আমি সদায় কৃষিৰ লগতে জড়িত হৈ থাকোঁ বোকাৰ লগতে গতিকে নতুন বছৰ বুলি আজিৰ দিনটোৰ পৰাই আমি আৰম্ভ কৰিছোঁ এয়া আমাৰ পৰম্পৰাটো ৰাখিছোঁ আমি হয় এয়া আছিল আমাৰ অসমীয়াৰ এক পৰম্পৰা যি পৰম্পৰা বছৰৰ পাছত বছৰ ধৰি ৰক্ষা কৰি অহা হৈছে আমি তিতাবৰ আদৰ্শ মহিমাবাৰী গাঁৱত উপস্থিত হৈ আজি পুৱাৰ ভাগত বছৰেকৰ বিহুৰ দিনটোত পুৱাৰ ভাগত আমি তেখেতসকলৰ আনন্দৰ সৈতে চামিল হ'বলৈ চেষ্টা কৰিলোঁ তাৰ লগতে জানিবলৈ চেষ্টা কৰিলোঁ যে এই আচলতে বিচিত্ৰ যি পৰম্পৰা এই পৰম্পৰা আচলতে কেনেদৰে পালন কৰি অহা হৈছে কিমান বছৰৰ পৰা পালন কৰি অহা হৈছে আৰু এই গাঁওখনৰ লোক এই পৰম্পৰাৰ সৈতে আজিও কেনেদৰে জড়িত হৈ আছে যোৰহাটৰ পৰা সপোন বৰাৰ ৰিপৰ্ট লোকেল 18